নগাঁৱৰ বহৰমপুৰ সমষ্টিৰ আজি নামকন্দলি পথাৰত মন্ত্ৰী পীযুষ হাজৰিকাই ভূঁই ৰোৱাৰ পিছত বৰ্তমান ট্ৰেক্টৰে মাটি চহালে। দাদা, কৃষিমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত যথেষ্ট আনন্দৰে আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈ পৰিছে, কি ক'ব? মই কৃষি কৰ্মৰ লগত এতিয়াৰ পৰা জড়িত নহয়। মই নিজেও কৃষি কৰ্ম কৰোঁ, বহুত বেছি মানুহক নজনাওঁ, তলে তলে কৰি থাকোঁ, কিন্তু মই নিজে পথাৰত নকৰোঁ। এইটো আৰু সঁচাটোৱে কোৱা উচিত। কিন্তু বহুত সৰুতেতো মাৰ লগত দেউতাৰ লগত পথাৰ গৈছোঁৱেই। বহুদিনৰ পাছত আজি পথাৰত আহিলোঁ, ভূঁই ৰুলোঁ। মই পাৱাৰ টিলাৰ চলোৱা নাছিলোঁ, ট্ৰেক্টৰ মই চলাওঁ, পাৱাৰ টিলাৰ চলোৱা নাছিলোঁ। এটা নতুন এক্সপিৰিয়েঞ্চ। সকলোৱে খেতি কৰিবলৈ আগবাঢ়ি আহক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি পাৰে কৃষকক সহায় কৰিবলৈ প্ৰয়াস কৰি আছে, প্ৰয়াস কৰি থাকিব। পৰৱৰ্তী সময়ত জলসিঞ্চনৰ ব্যৱস্থা নিশ্চয়কৈ কৰা হ'ব। সকলোৱে এটা নহয়, 3টা খেতি কৰক। অসম ধনী হওক, অসমীয়া ধনী হওক, তাৰ কাৰণে আশা কৰিলোঁ। দাদা, আহতগুৰি এটা ঐতিহ্য আছে, কৃষক ৰাইজৰ এখন গাঁও। তাত ম'হ যুঁজে হওক বা আহতগুৰিৰ অসম বুৰঞ্জীৰ ঐতিহ্য আছে, আৰু আপুনি নিজেও কৃষি কৰ্মৰ 2014 চনৰ পৰা আপুনি পাম খুলিছে। গতিকে উন্নত বীজৰ প্ৰয়োজন আছে অসমৰ কৃষকক। ডেফিনেটলি আছে। আমি এবাৰ টাইমত শালি ধানৰ বীজ দিছোঁ, আৰু এতিয়াৰ পৰা যি পাব সময়তকৈ আগত পাব। যি বীজ পায় সময়তকৈ আগত পাব। হৰ্টিকালচাৰ ছেক্টৰত মানে ফল মূলৰ খেতিত বেছি গুৰুত্ব দিয়া হ'ব। অহা বছৰ কেইবা লাখো নাৰিকলৰ পুলি, কেইবা লাখো লেচুৰ পুলি, কেইবা লাখো মধুৰিআমৰ পুলি, কেইবা লাখো আপেল বগৰীৰ পুলি, মানে যি ভাল ফল দিয়ে তাক আমি বিলাবলৈকে এতিয়াৰ পৰাই প্ৰয়াস কৰিছোঁ। অহাকালি মই নিজে তেজপুৰলৈকে যাম। তেজপুৰৰ লেচু খেতিয়কসকলৰ লগত তেখেতলোকৰ সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰিম। মাৰ্কেট তেখেতলোকৰ এভেইলেবল, মাৰ্কেটৰ ইমান চিন্তা কৰিব লগা নাই, কিন্তু আৰু বাহিৰলৈকে এক্সপৰ্ট কৰিব পাৰে নেকি তাৰ কাৰণে কথা পতা হ'ব। আৰু অলপ যদি তাৰ পৰা লেচু পুলি পাওঁ, কালি তাৰ কাৰণেই তেজপুৰলৈ যাম। মাকৈ খেতি কৰিব লাগে মানুহে, কাৰণ মোৰ সমষ্টিত আগতে বানপানী হৈছিলে, মাকৈ নকৰিছিলে, তেতিয়া বড়ো ধান কৰে। এতিয়া মানুহে বড়ো ধান নকৰা হৈ থাকিল। এতিয়া গোটেই ব্ৰহ্মপুত্ৰ পাৰত মাকৈ খেতি কৰে। ধানত যদি 10,000 পৰা 12,000 টকা পাৰ বিঘাত লাভ হয়, নেট প্ৰফিট হয়, একেখিনি মাটিত মাকৈ কৰিলে 35,000 পৰা 40,000 টকা হয়, 3 গুণ লাভ হয়। গতিকে সকলোকে মাকৈ খেতি, ফল মূলৰ খেতি, ফুলৰ খেতি, শাক পাচলি খেতিত ধৰিবলৈকে অসমীয়াক আহ্বান জনাইছোঁ। শেষ প্ৰশ্ন, যোৱাবাৰ বহৰমপুৰ সমষ্টিত খুব বানপানী হৈছিলে, এবাৰতো নাই। জলসম্পদ বিভাগৰ দায়িত্ব আছিলে, গোটেইখিনি মথাউৰিয়ে মাৰি দিয়া হ'ল। এবাৰতো মোৰ ডেফিনেটলি ভাল লাগিছে, কিন্তু মোৰ নিজৰে জেগা। মই বহৰমপুৰৰ এটা পাৰ্টৰ মই MLA আছিলোঁ 11 চনত। গতিকে সকলোখিনি মোৰ লগত খুব ক্ল'জ মানুহ, ভাল লাগিল। এইবাৰ ৰহা, এইটোতো ডাঙৰ ৱেভে আহিছিলে। আমাৰ ডেমকেইটা খুলি দিয়াৰ পাছত ডাঙৰ ৱেভে আহিছিলে পানীৰ, কিন্তু ৰহা, বহৰমপুৰ, আমাৰ হোজাই, জাগিৰোড, এইবিলাক এইবাৰ ক'তো পানী হোৱা নাই। আৰু কাম কৰিবলৈকে সুশান্ত বৰগোহাঁয়ে যত্ন কৰিব। লাহে লাহে সেইটো আমি চিন্তা চৰ্চা কৰিম। এয়া দেখুৱাইছে এয়া মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আমি দেখুৱাইছোঁ ইয়াক বৰ্তমান নামকন্দলিৰ যি বহৰমপুৰ সমষ্টি নামকন্দলিৰ পথাৰত বৰ্তমান যি এয়া বিদ্যুৎ জ্যোতি গোস্বামীৰ সৈতে মই দেখুৱাইছোঁ। বৰ্তমান এয়া এইদৰে বৰ্তমান কৃষি কৰ্মৰ পিছত যি ইয়াৰ যিসকল কৃষক, যিসকল মহিলা জড়িত হৈ আছে পথাৰত, তেওঁলোকৰ সৈতে ফটো দিছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে নামকন্দলিৰ পথাৰত দেওবাৰ দিনটোত যি ভূঁই ৰুলে আৰু লগতে মাটি চহাই, পাৱাৰ টিলাৰ মাটি চহাই বৰ্তমান মন্ত্ৰীগৰাকী আহি ইয়াত আজি তেওঁ কৃষকসকলক উৎসাহিত কৰাৰ চেষ্টা কৰিলে। আৰু লগতে এটা কথা, যি যোৱাবাৰ যি আমাৰ লগত নগাঁও জিলা আয়ুক্ত দেৱাশীষ কুমাৰ ডাঙৰীয়া আছে, ছাৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে যেতিয়া মন্ত্ৰীগৰাকী আহি পেলাই এইদৰে কৃষকক উৎসাহ দিয়ে, নিশ্চয়কৈ কৃষকসকল উৎসাহী হ'ব। অত্যন্ত উৎসাহিত। আৰু ছাৰ আছে, আমাৰ MLA ডাঙৰীয়াও আছে, আৰু গাঁৱৰ ৰাইজ কিমান উৎফুল্লিত হৈছে বা কিমান উৎসাহ উদ্দীপনা পাইছে, প্ৰেৰণা পাইছে, সেইটো তেওঁলোকৰ যোনটো তেওঁলোকৰ আজি ব্যৱহাৰ সেই দেখুৱাইছে। আৰু আমি আমাৰ নগাঁও জিলালৈ আমাৰ গাৰ্জেন মন্ত্ৰী হিচাপে ছাৰক আমি স্বাগতম জনাইছোঁ। আৰু আমাৰ বহুত আশা ছাৰক লৈ যে ছাৰ নিশ্চয় আমাৰ নগাঁও জিলাখন এটা নতুন ৰূপত আকৌ গঢ়িব। বহুত দিনৰ পথাৰ নামিল, কেনেকুৱা লাগে? বহুত ভাল লাগিলে, ভাল লাগিলে। এইটো প্ৰথমবাৰ নমা নাই, নামা হয়। আজি পথাৰত নামি পেলাই ভূঁই ৰুলে, মাটি চহালে, হয়, পুৰণি দিন বুলি নষ্টালজিয়া। সেইটো আৰু ধৰি লওক, সেইটো আমাৰ চব
সচৰাচৰ সৰহসংখ্যক আমি গাঁৱতে ডাঙৰ দীঘল হোৱা সেইবোৰ বস্তু আমি দেখি ডাঙৰ হোৱা চখ হিচাপে হ'লেও পথাৰত নমাটো বা হেৰিটো সেইটো আমি আগতে কৰিছিলোঁ আৰু মই ভাবোঁ যে আজি ছাৰে ইমান সুন্দৰকৈ এইখিনি কৰিলে এইটো এটা নিদৰ্শন স্বৰূপ এটা পুৱা পঁইতা ভাতকেইটা এখন হয় দুপৰীয়া তাত কাম কৰি থকা অৱস্থাত তেনেকৈ কেটলিত আমাৰ সেই পুৰণা কেটলিটো তাত মাটিৰে লেপা কেটলিটোত ৰঙা চাহ লগত গুড়ৰ টুকুৰা এটা আকৌ দুপৰীয়া হোৱাৰ লগে লগে সেই ভাতখিনি এনেকৈ লৈ অনা সেই গোটেইখিনি অভিজ্ঞতা আছে এয়া নগাঁও জিলা একো দেৱাশী শৰ্মা ডাঙৰীয়া আমি দেখুৱালোঁ এইদৰে বৰ্তমান নগাঁৱৰ যি নামকুণ্ডলী বহৰমপুৰ সমষ্টিৰ নামকুণ্ডলীত বৰ্তমান এইদৰে কৃষি কৰ্ম কৰাৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু লগতে নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা ডাঙৰীয়াই বৰ্তমান আজি ইয়াত নামকুণ্ডলী পথাৰত ভূঁই ৰুলে মাটি চহোৱাৰ পিছত এইদৰে কৃষকক অসমীয়া কৃষকক কৃষি কৰ্মৰ প্ৰতি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে আৰু লগতে অনাগত যিবোৰ দিন আহি আছে তাত অসমৰ ৰাইজক উন্নত বীজ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ